আই, সময়ৰ খোজত খোজ মিলাই মই যেন যান্ত্ৰিকময় হৈ পৰিলোঁ আই। ব্যস্ত চহৰৰ বন্ধ কোঠা এটাত কৃত্ৰিম উশাহ লৈ লৈ নিজকে দুৰ্বল অনুভৱ কৰিছোঁ। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈকে নিবিড় কামৰ চাপে আজি মোৰ বিবেকক ভোটা কৰিব ধৰিছে। সময়টো একেই আছে বছৰ, মাহ, সপ্তাহ, তথাপি শেষেই নহয় কিয় মোৰ কাম, মোৰ ব্যস্ততা। আই, তোমালৈ বৰকৈ মনত পৰিছে পোহনীয়া জীৱ জন্তুকেইটাৰ কথা। সকলোবোৰ ভালে আছে ন? ভালে আছেনে ছাগলীৰ পোৱালীকেইটা? গৰুৰ পোৱালীটো চাগে ডাঙৰেই হ'ল। শালিকীজনীৰো হয়তো মাত ওলাইছে। আৰু সেই যে বাৰীৰ পিছফালৰ আমলখিজোপা ফলিয়ালেনে? প্ৰতিটো ৰাতি সেই স্মৃতিবোৰে আজি মোক প্ৰশ্ন সোধে, তুমি ঠিকেই আছানে? ঠিকেই আছেনে তোমাৰ মগজুৰ আকাৰ অথবা তাৰ পৰিমাণ? কেতিয়াবা মোৰ ব্যস্ততাৰ সীমা অতিক্ৰম কৰি ওলাই যাব মন যায়, গাঁৱৰ শীতল বতাহ ছাতিৰ মুক্ত আচলখন বিচাৰি। কিন্তু কি কৰিম আই, কৰ্মস্পৃহাই যে মোক আগভেটি ধৰে। মাজে মাজে জিভাখনে তোমাৰ হাতৰ আঞ্জাৰ জুতি ল'বৰ বাবে বৰকৈ ব্যাকুল হৈ পৰে। পাতিহাঁহৰ লগত কোমোৰা আৰু ঔটেঙা দি বনোৱা মাছৰ জোল। জানা আই, ইয়াতে বেছিভাগ দিনেই বিলাসী হোটেলত বেছিকৈ তেল মছলা দিয়া আঞ্জাৰে ভাত খাই পেটৰ ভোক গুচাওঁ ঠিকেই, কিন্তু ৰাতি ৰাতি পেটটোৱে অলপ কষ্ট অনুভৱ কৰে যেন পাওঁ। আই, পিতায়ে কি এতিয়াও সোঁহাতত দা আৰু বাওঁহাতেৰে কান্ধত কুঠাৰখন লৈ পুৱাই ওলাই যায় নেকি দিনটোৰ উশাহকণ বিচাৰি? বুঢ়া হৈছে যদিও জেদটো হ'লে কমা নাই ন? কি কৰিবা, পুৰণি দিনৰ মানুহ। তুমি পিছে বেয়াকৈ নক'বা। মই পঠোৱা গৰম কাপোৰযোৰ পিন্ধিলেনে? নে তোমাক বাকচত সুমুৱাই থ'ব দিছে? আৰু আই, তুমিও অলপ শৰীৰৰ যত্ন ল'বা। দেউতাৰ দৰে তুমিও কামৰ ওচৰত নিজকে আত্মসমৰ্পণ নকৰিবা। কথাতে কয় বোলে দেহা থাকিলেহে বেহা। ভাইটিয়ে ভালদৰে পঢ়া শুনা কৰিছেনে? আজিকালি যিহে প্ৰতিযোগিতাৰ দিন, ভাল ৰিজাল্ট কৰিব পাৰিলেহে ভাল কলেজ এখনত পঢ়াৰ কথা ভাবিব পাৰি। লাগিলে তেওঁক ইংৰাজী বিষয়তো টিউশ্যন ল'ব কবি। যদি তেওঁ এইবাৰ প্ৰথম বিভাগত 6টা বিষয়তে লেটাৰসহ পাছ কৰে, তাৰ পচন্দৰ মটৰ চাইকেল কিনি দিম আৰু চহৰৰ ভাল কলেজ এখনত নাম লগাই দিম। আজিলৈ ইমানতে শেষ কৰিলোঁ আই। স্বপ্ননীল অনুভৱ।